কাক ভিতৰলৈ মাতি আনিছা এইবিলাক মানুহক আমাৰ ঘৰত সোমাব দিছা কিয় তুমি নাজানা এওঁ কেনে ধৰণৰ ছোৱালী তেওঁলোকে চন্দনৰ মানসিকতা অলপো বুজি নাপালে নোপোৱাটোৱে স্বাভাৱিক চন্দনৰ দৰে বহল মনৰ ল'ৰা খুব কমেই পোৱা যায় তাই অন্ততঃ গৰ্ভস্থ সন্তানটোৰ কাৰণে মিছা কথা কোৱা নাই তেন্তে তুমি কি বিচাৰা তাইক আমাৰ ঘৰত ৰাখিব লাগে আমাৰ নাতিৰ মাক হ'বলৈ তাই আমাৰ ল'ৰাৰ লগত বিয়াত বহিব লাগিছিল তুমি কলৰ পুলিৰ তলত আদৰিব লাগিছিল মাহী চন্দন নাথাকিলে মই আগৰ দৰে থাকিব নোৱাৰো মাহী বহুত দিনৰ মূৰত ৰাতি বহুত ধুনীয়াকৈ শুইছো ৰাতি এবাৰো সাৰ পোৱা নাই মই জানানে মাহী আচলতে তুমি বৰ ভাগৰুৱা সেইকাৰণে বেছি টোপনি আহিছে চন্দনৰ এক্সিডেণ্টৰ পাছৰ পৰাই মই ভালদৰে এৰাতি শুব পৰা নাছিলো মাহী সেই এক্সিডেণ্টৰ শব্দটোৱে আৰু চন্দনৰ চিঞৰখিনিয়ে মোক বৰকৈ আমনি কৰি থাকে কথাবোৰ যিমানেই তুমি মনৰ মাজত সোমোৱাই ৰাখিবা সিমানেই এই কথাবোৰে তোমাক কষ্ট দি থাকিব কষ্ট হ'লেওতো চন্দনৰ কথাবোৰ মনৰ পৰা উলিয়াই দিব নোৱাৰো এৰা উলিয়াই দিওঁ বুলিলেও কিছুমান কথা মনৰ পৰা উলিয়াই দিব নোৱাৰি ইছ ৰাতিপুৱাই কি যে কথাবোৰ পাতিবলৈ আৰম্ভ কৰিছো তুমি মুখ হাত ধুই আহা মই চাহ বনাওঁগৈ এটা কথা জানা নহয় চাহৰ চেঁচা মাছৰ কেঁচা এই দুটা বস্তু খাব নোৱাৰি গতিকে তোমাৰ চাহ যাতে চেঁচা নহয় সোনকালে আহা মাহী কি হ'ল আকৌ তুমি একেবাৰে মোৰ মাৰ নিচিনা মাৰ নিচিনা মানে মা নহয় নেকি হয় আকৌ কিয় নহব আইও মোৰ মাজনী সেই ৰাণুমাহীহে হৈ পৰিছে মোৰ ত্ৰাণকৰ্তা চন্দনে কিন্তু মোক অকলে এৰি থৈ যোৱা নাছিল প্ৰথমতে ৰাণুমাহী তাৰপিছত কিন্নৰীক মোক দি থৈ গৈছিল ৰাণুমাহী তাৰমানে চন্দনৰ মাহীয়েক আছিল কাৰ মাহী আছিল গুলী মাৰা ন বিপদৰ সময়ত যে মাকৰ দায়িত্ব পালন কৰিলে সেইটোৱে বহুত ডাঙৰ কথা ৰাণুমাহীৰ মনটো বৰ বিশাল আছিল আৰু সেইকাৰণেহে তোমাক আদৰি ল'ব পাৰিছিল এইটো কিন্তু তুমি ঠিক কথা কৈছা যাৰ অন্তৰখন বিশাল তাৰ বাবে সম্পৰ্কৰ কোনো প্ৰয়োজন নাই লাগে মাথো আন্তৰিকতা বুজিছো ৰাণুমাহী চন্দনৰহে মাহীয়েক আছিল চন্দনৰ মুখত সেই মাহীজনীৰ কথা শুনি শুনি ভাবি আছিলো সেইজনী তাৰ মাকৰ বহুত মৰমৰ ভনীয়েক আছিল কিন্তু চন্দনে মোক প্ৰথমবাৰ ৰাণুমাহীৰ ঘৰত লৈ গ'ল ৰখোৱা না কি হ'ল তুমি ইমান অকাই পকাই মোক কলৈ লৈ গৈ আছা কোৱাচোন ভাল মানুহক লগ কৰিবলৈতো অলপ কষ্ট কৰিবই লাগিব হ'লেও তুমি আহি আছা কোৱা না আৰু কিমান দূৰ আছে ৰবা তোমাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই তাত দিম এতিয়া বলাচোন আমি যাওঁ আহিলা তোমালোক যোৱা মাহী এইবিলাক কৰিব নালাগে বলা 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 বহাচোন বহা বহা আৰে বহা আকৌ বহা 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 তোমালোক আহিবা বুলি মই আজি আগে ভাগে আজৰি হৈ আছো আজৰি থাকিবলৈ আমি কিবা আলহী মানুহ নেকি আমিতো ঘৰৰ মানুহ কিয় তোৰ কথাটো বাদ বোৱাৰীজনী আজি প্ৰথম আহিছে মই আজৰি হৈ নাথাকিলে হ'বনে চন্দন তোৰ বোৱাৰীজনী কিন্তু বৰ মৰম লগা মাজনী কি হৈছে তোমাৰ সেই বুঢ়াৰী শব্দটো আজি প্ৰথমবাৰৰ কাৰণে শুনিলো মই আকৌ
আকৌ ভাবিছিলোঁ মই কাৰো বোৱাৰী হ'ব নোৱাৰিমে নেকি। তুমি কিয় এনেকৈ কৈছা? এই বদমাছটোৱে তোমাক ফুচলাই মেলি লৈ আহিলে যেতিয়া তুমিতো মোৰ বোৱাৰী হলাই। মই এইবিলাক ফুচুলাই মেলি বিয়া পতা নাই দেই মাহী, এনেহে লৈ আহিছোঁ। মনেৰেতো পত্নী বুলি স্বীকাৰ কৰিছ? বিয়ানো কি কচোন? এটা প্ৰথা মাত্ৰ। জাক জমককৈ প্ৰকাণ্ড এখন ৰভা দি ৰং বিৰঙৰ কাপোৰ পিন্ধি মাছে মঙহেৰে শ শ মানুহক খুৱাই মাত্ৰ প্ৰচাৰ কৰা হয় আজিৰ পৰা আমি সংসাৰী হলো। বিয়াৰ পিছৰ জীৱনটো যদি ৰঙিনেই নহয়, বিয়াত পিন্ধা সেই ৰং বিৰঙৰ কাপোৰবোৰৰ কি অৰ্থ আছে কচোন? দেখিছা মাহীৰ মনটো কিমান বহল। মাহী, আপোনাৰ মৰম আৰু আশীৰ্বাদ থাকিলে আমাৰ দুয়োৰে জীৱন সদায় ৰঙীন হৈ থাকিব। আশীৰ্বাদ নিদিলে হ'বনে? সুধাই এৰিম নেকি মই মাহী? বেলেগৰ আশীৰ্বাদতকৈ মাক দেউতাকৰ আশীৰ্বাদহে বেছি গুৰুত্বপূৰ্ণ। মাজনী, চন্দন ল'ৰাটো ভাল, সি তোমাক সুখত ৰাখিব, তুমি চিন্তা নকৰিবা। মনটো ৰঙীন হৈ থাকিলে কপালত ডাঙৰকৈ সেন্দুৰৰ ফুটটো লোৱাৰ কি দৰকাৰ কোৱাচোন? সঁচাকৈ মাহী, আপোনাৰ চিন্তাধাৰাবোৰ আনতকৈ বহুত বেলেগ। আপুনি চাগে বহুত কিতাপ পঢ়ে ন? মাহীৰ তাত তুমি জীৱনানন্দৰ পৰা হোমেন বৰগোহাঁইলৈকে, টাচ কেপিটেলৰ পৰা ডিস্কভাৰীলৈকে চব কিতাপ পাবা। গল্প, প্ৰবন্ধ, কবিতা কি নাই মাহীৰ ওচৰত ন মাহী? মই পিছে বাংলা অনুবাদ আৰু অসমীয়াহে পঢ়োঁ, ইংৰাজী পঢ়াৰ মোৰ অভ্যাস নাই। আচলতে সকলোতকৈ বেছি কথা ক'ৰ পৰা জানিব পাৰি জানা? সমাজ অধ্যয়ন। তুমি যেতিয়া তোমাৰ চৌপাশৰ সমাজখনৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিব পাৰিবা, তোমাতকৈ আৰু জ্ঞানী মানুহ কোনো নাই। আচ্ছা ব'লা, এতিয়া ভিতৰলৈ ব'লা। আহা ব'লা। ছায়াৰাণীৰ জীৱন শেষ হৈ গ'ল, কিন্তু চৌধুৰী ঘূৰি নাহিল। দুজন পুত্ৰৰ এজন ডেকা বয়সতে ঢুকাল আৰু আনজনে মদ খাই খাই নিজকে শেষ কৰি পেলালে। থাকি গ'ল কেৱল মাত্ৰ সেই ঘৰখন আৰু মাধৱী। সেই মাধৱী দেৱীয়ে ৰাণুমাহী নেকি? পৃথিৱীৰ সকলো মানুহৰ ভিতৰতে চাগে একোটা দুখ থাকে। কোনোবাই প্ৰকাশ কৰে আৰু কোনোবাই নকৰে। চন্দনে তোমাক ৰাণুমাহীৰ দুখৰ কাহিনী ক'লেনে? কৈছিল। মোৰ আগ্ৰহ দেখি চন্দনে মোক ৰাণুমাহীৰ গোটেই কথাই কৈছিল। প্ৰথম যেতিয়া তুমি মোক ৰাণুমাহীৰ ঘৰত ল'ব লৈছিলা, মোৰ যেতিয়া বহুত খং উঠিছিলে। ভাবিছিলোঁ ক'ত লৈ গৈ আছা, কি কৰি আছা? কিন্তু যেতিয়া ৰাণুমাহীৰ মৰমত বন্দী হ'লোঁ, তেতিয়াহে ভাবিলোঁ যদি মই তালৈ নগ'লোহেঁতেন, মই বহুত ডাঙৰ মিছ কৰিলোহেঁতেন। ৰাণুমাহীৰ যে ঘৰটো দেখিছা, সেইটো 100 বছৰমান আগতেই বনোৱা ঘৰ। সেইটো জমিদাৰ ৰাখাল মোহন চৌধুৰী বনোৱা ঘৰ। সেই সময়তে বাহিৰৰ পৰা কাৰিকৰ আনি পেলাই সেই ঘৰটো বনাইছিল জানা। দুজন পুত্ৰ, এগৰাকী কন্যা আৰু পত্নীৰ সৈতে খুব বিলাসী জীৱন কটাইছিল সেই সময়ৰ জমিদাৰ ৰাখাল মোহন চৌধুৰীয়ে। এতিয়া কিন্তু ৰাণুমাহীহঁতৰ ঘৰটো দেখিলে বৰ দুখীয়া মানুহৰ ঘৰ যেন লাগে। এই ৰাণুমাহী চৌধুৰীৰ কোননো? বিলাসী জীৱনত অভ্যস্ত ৰাখাল মোহন চৌধুৰী এসময়ত স্বামী বিবেকানন্দৰ শিষ্য আছিল। চৌখিন ব্যৱসায়ীজন বিবেকানন্দক লগ কৰিবলৈ সেই সময়তে কেলকাতালৈ গুচি গৈছিলে। সেই প্ৰসাদৰ ভিতৰত দিনৰ পিছত দিন অপেক্ষা কৰি আছিল তেওঁৰ পত্নী ছায়াৰাণীয়ে। চৌধুৰী ঘূৰি আহিল নে? ছায়াৰাণীৰ জীৱন শেষ হৈ গ'ল, কিন্তু চৌধুৰী ঘূৰি নাহিল। দুজন পুত্ৰৰ এজন ডেকা বয়সতে ঢুকাল আৰু আনজনে মদ খাই খাই নিজকে শেষ কৰি পেলালে। থাকি গ'ল কেৱল মাত্ৰ সেই ঘৰখন আৰু মাধৱী।
সেই মাধৱী দেৱীয়ে ৰাণুমাহী নেকি? জমিদাৰী প্ৰথা শেষ হৈ যোৱাৰ পিছত সেই ঘৰটোৰ মেৰামতিয়ে নোহোৱা হ'ল। আৰ্থিক দুৰৱস্থা আৰু নিসংগতাৰ কাৰণে মাধৱী দেৱীয়ে সেই ঘৰটো কেইটামান কথা ভাড়ালৈ দিলে। তাতে থাকিবলৈ অহা এজন কলিকতাৰ সাংবাদিক নিখিল ঘোষৰ লগত প্ৰেমত পৰি মাধৱী দেৱী তাতে থাকি গ'ল। তেতিয়াৰ দিনত সাংবাদিকতা কৰি কেৱল চলি থাকিব পাৰিছিল নে? আছিল জানো সেই পৰিৱেশ? নিখিল ঘোষ আছিল কমিউনিজমৰ দ্বাৰা এজন উদ্ধব্ধ মানুহ। নিজে খোৱাতকৈ খাটি খোৱা লোকৰ কথা বেছিকৈ চিন্তা কৰিছিল। গান্ধীজীতকৈ নেতাজীৰ প্ৰতি দুৰ্বলতা তেখেতৰ বেছি আছিল। ব্ৰিটিছৰ শাসনকালত তেওঁৰ সেইটোৱেই ভুল আছিল। নিখিল ঘোষ আৰু কেতিয়াও ঘূৰি নাহিল। মাধৱী দেৱীৰ কি হ'ল? মাকৰ দৰে অপেক্ষা কৰি থাকিল নিজৰ স্বামীৰ বাবে সেই ঘৰটোত। অকলে? নহয়, তেওঁলোকৰ একমাত্ৰ কন্যা সন্তানৰ সৈতে। দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি, মাহ বছৰ পাৰ হৈ গ'ল। কিন্তু নিখিল ঘোষ আৰু ঘূৰি নাহিল। সকলোৰে সন্দেহ ব্ৰিটিছ চৰকাৰৰ অপশাসনৰ বলি হ'ল সাহসী সাংবাদিক নিখিল ঘোষ। মাধৱী দেৱী আৰু ছোৱালীজনীৰ কি হ'ল? ৮৮ বছৰ বয়সত মাধৱী দেৱীৰ মৃত্যু হ'ল। থাকি গ'ল তেওঁৰ কন্যা, আমাৰ ৰাণুমাহী। সেই আৰ্টিষ্ট গিল যাবা? তাত গৈ কি কৰিবা? এনে স্মৃতি ৰোমন্থন। অৱশ্যে মোৰহে, তোমাৰ একো স্মৃতি নাথাকিবও পাৰে। আচ্ছা, মই তোমাক আজি বৰ অদৰকাৰী জেগাবোৰত ঘূৰাই ফুৰিছোঁ ন? নাই, আজি মই ফিল কৰিছোঁ তুমি মোক সেইবিলাক জেগালৈ আনিছা যিবিলাক জেগাত এসময়ত তুমি চন্দনৰ লগত ঘূৰিছিলা। এই চহৰৰ অলিয়ে গলিয়ে মই চন্দনৰ লগত যে কিমান ঘূৰি ফুৰিছোঁ। সেই যে আৰ্টিষ্ট গিল, তাত সি কাম কৰিছিল। সেই আকাশবাণী কেন্দ্ৰ, তাত সি নাটক আৰু উপন্যাসৰ পঠনৰ কাম কৰিছিল। আৰু মই ফ্লাইঅভাৰত ৰৈ তাৰ বাবে অপেক্ষা কৰি থাকোঁ। আৰু ৰৈ ৰৈ যেতিয়া আমনি লাগে তেতিয়া মই তাৰ ওপৰত অভিমান কৰোঁ। কাৰোবাক ভাল পোৱাটো কেতিয়াও ভুল হ'ব নোৱাৰে, কিন্তু মোৰ নিচিনা ল'ৰা এটাক ভাল পোৱাটো ভুল হ'ব পাৰে। কাৰণ মোৰ নিচিনা ল'ৰাই কামত বেছি সময় দিব লাগে, কিন্তু ইনকাম কম। মোৰ নিচিনা ল'ৰা এটাই কেতিয়াও সময়ক হাতৰ মুঠিত ৰাখিব নোৱাৰোঁ। কিয় ভাল পালা তুমি মোৰ নিচিনা ল'ৰা এটা? অ' হেল্ল', মোক যে এনেকৈ গালি পাৰিবলৈ আৰম্ভ কৰিলা, কথাটো কি হা? কি হ'ল? বহুত দেৰি হ'ল নেকি? অফক'ৰ্ছ। তুমি মোক কিমান বজাত মাতিছিলা? ৩ বজাত। মই ৩টা বজাৰ আগতে আহি ৰৈ আছোঁ। এইটো তোমাৰ ভুল। মইতো 3টা বজাতে আহিবলৈ কৈছিলোঁ। তুমি ইমান আগতে আহি কেলৈ ৰৈ আছা? মই তোমাৰ কাৰণে আহি ৰৈ আছোঁ আৰু তুমি মোকে কথা শুনাই আছা। সময়তকৈ আগত আহিছা, সেইটোহে কৈছোঁ। হ'ব, মোৰে ভুল। মই ভুল কৰিছোঁ। আচলতে তোমাৰ দৰে ল'ৰা এটাক লগ পোৱাটোৱে মোৰ ভুল। ৰ'বা, ক'লৈ গৈছা? কাৰোবাক ভাল পোৱাটো কেতিয়াও ভুল হ'ব নোৱাৰে, কিন্তু মোৰ নিচিনা ল'ৰা এটাক ভাল পোৱাটো ভুল হ'ব পাৰে। কাৰণ মোৰ নিচিনা ল'ৰাই কামত বেছি সময় দিব লাগে, কিন্তু ইনকাম কম। মোৰ নিচিনা ল'ৰা এটাই কেতিয়াও সময়ক হাতৰ মুঠিত ৰাখিব নোৱাৰোঁ। কিয় ভাল পালা তুমি মোৰ নিচিনা ল'ৰা এটা? অ' হেল্ল', মোক যে এনেকৈ গালি পাৰিবলৈ আৰম্ভ কৰিলা, কথাটো কি হা? তোমাক লগ পাবলৈ মন যোৱাটো মোৰ দুখ নে ভুল? মোক গালি পাৰাতকৈ তুমিতো অলপ আগতীয়াকৈ আহিব পাৰিলাহেঁতেন। গালি পৰা নাই, তোমাৰ প্ৰেমিকৰ বাস্তৱটোহে কৈছোঁ। তোমাৰতো এতিয়া কোনো কাম নাই? নাই। কিয়? তেন্তে ব'লা ক'ৰবাত বহো। কি
আহা আমিও যাওঁ ব'লা কলৈ ফ্লাইঅভাৰত বহোগৈ ব'লা তোমাৰ স্মৃতি জড়িত জেগাত বহোগৈ ভাল লাগিব ভাল লাগিব নে বেয়া লাগিব চন্দনৰ লগত আগতে ঘূৰি ফুৰা ঠাইবোৰত এতিয়া গ'লে মই কিবা এটা পেইন অনুভৱ কৰোঁ আগতে এই আৰ্টিষ্ট গিল্ড ৰেডিঅ' চেণ্টাৰ এইবোৰ দেখি ভাল লাগিছিল এইবোৰ যে মোৰ চন্দনৰ কৰ্মস্থলী কিন্তু আজি এই ঠাইবোৰ দেখি মোৰ বুকুখন যেন কিবা এটাই খুন্দা মাৰি ধৰিছে ইমান খালী ইমান নিৰস এই ঠাইবোৰ সকলো আগৰ দৰে আছে মাথো মোৰ চন্দন নাই তুমি চন্দনক কেতিয়াও বিচাৰি ফুৰা নেকি মহুৱা মই বিচাৰিলে কি হ'ব আহিব জানো সি কিন্তু এতিয়াও মোৰ এনেকুৱা লাগি থাকে কৰবাত নহয় কৰবাত যেন হঠাৎ মই তাক লগ পাই যাম মৃত্যুক সত্য বুলি জানিও মানি ল'বলৈ বৰ কষ্ট হয় জানানে ফ্লাইঅভাৰত যাম বুলি কৈছিলে নহয় ব'লা আকৌ নোযোৱা নেকি ব'লা